দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ 106 সংখ্যক বাৰ্ষিক অধিৱেশনৰ ভূমি পূজন আৰু লাই খুঁটা স্থাপন। অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ দেওধনীঘাট শাখাৰ উদ্যোগত 106 সংখ্যক বাৰ্ষিক অধিৱেশনৰ সমতীয়াপাৰা গোবৰ্ধনপাৰ শিৱ মন্দিৰ প্ৰাংগণত ভূমি পূজন আৰু লাই খুঁটা স্থাপন কৰে। আজি মাংগলিক অনুষ্ঠানৰ মাজেৰে পুৰোহিত তিলক চন্দ্ৰ শৰ্মাৰ মন্ত্ৰ উচ্চাৰণত লাই খুঁটা স্থাপন কৰে খটৰা শাখাৰ প্ৰাক্তন সভাপতি আদিত্য চন্দ্ৰ বৰুৱাই। অসমৰ বৃহত্তৰ কলিতা জনগোষ্ঠীৰ শিক্ষা সাহিত্য সংস্কৃতি আধ্যাত্মিক চিন্তা চৰ্চা আৰু আৰ্থ সামাজিক বিকাশৰ লক্ষ্য সৰুগত কৰি দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন দেওধনীঘাট শাখা কলিতা জনগোষ্ঠী সন্মিলনৰ 106 সংখ্যক বাৰ্ষিক অধিৱেশনখনি মাৰ্চ মাহৰ 22 আৰু 23 মাৰ্চৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাম সৰস্বতী স্মৃতি বিজড়িত সমতীয়াপাৰা গোবৰ্ধনপাৰ শিৱ মন্দিৰ প্ৰাংগণত উদযাপন কৰিব। উদুলি মুদুলি পৰিৱেশত লাই খুঁটা স্থাপন কৰা অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ নেতা কন্দৰ্প কলিতা সহ চন্দ্ৰকান্ত বৰুৱা ব্ৰজেন কলিতা অতুল চন্দ্ৰ চৌহৰীয়াই অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ 106 সংখ্যক বাৰ্ষিক অধিৱেশনৰ সফলতাৰ বাবে কলিতা জাতিৰ জ্ঞাতিৰ লগতে আঞ্চলিক ৰাইজৰ সহযোগিতা কামনা কৰে। আনহাতে উদযাপন সমিতিৰ সভাপতি বসন্ত কলিতা সম্পাদক হৰিনাৰায়ণ চৌহৰীয়া আৰু দেওধনীঘাট শাখা সমিতিৰ সভাপতি কনক কলিতা আৰু সম্পাদক পংকজ কলিতাই উপস্থিত ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অত্যন্ত সৌভাগ্যৰ দিন আমাৰ অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনীৰ দেওধনীঘাট শাখাৰ উদ্যোগত আমাৰ ঐতিহ্যমণ্ডিত এই বানেগুচি অঞ্চলত ৰাজহুৱা খেলপথাৰত আজি আমাৰ যি লাই খুঁটা এই লাই খুঁটা পালন হ'ল। আমাৰ অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ অধিৱেশনখনি অহা 22-23 মাৰ্চত এই স্থানতে পবিত্ৰ স্থানতেই অনুষ্ঠিত হ'ব আৰু আজি সেই উপলক্ষে লাই খুঁটা স্থাপন ইতিমধ্যে হৈ গ'ল আৰু লাই খুঁটা স্থাপন কৰিলে আমাৰ এগৰাকী সমাজ হিতৈষী আমাৰ খটৰা শাখাৰ তেখেত প্ৰাক্তন সভাপতি আৰু তেখেত সন্মানীয় আদিত্য বৰুৱাদেৱে এই আমাৰ লাই খুঁটা তেখেতে হতুৱাই আমি স্থাপন কৰিলোঁ আৰু সঁচাকৈয়ে আজি প্ৰায় গোটেই অঞ্চলৰ পৰা স্বতঃস্ফূৰ্তভাৱে আমাৰ যথেষ্ট জ্যেষ্ঠ লোকসকল আমাৰ পিতৃসম ব্যক্তিসকল আই মাতৃসকল বিশেষকৈ ইয়াত ওলাই আহিছে। প্ৰায় 1000 মানুহ ইয়াত ওলাই আহিছে আৰু আমি আশা কৰিছোঁ যে আজিৰ এই যি উৎসাহ এই উৎসাহ আৰু উদ্দীপনা অত্যন্ত আশাব্যঞ্জক আৰু স্বতঃস্ফূৰ্ত। সকলোৱে একেমুখে হৰিৰ নামেৰে ভগৱান শ্ৰীকৃষ্ণৰ স্মৰণ কৰি আমি সকলোৱে পবিত্ৰ মনেৰে আজি এই লাই খুঁটা স্থাপন কৰিছোঁ আৰু আমি আশাবাদী যে এক সুন্দৰ পৰিৱেশত ইয়াত অধিৱেশন হ'ব আৰু সকলোৱে ইয়াত সহযোগিতা কৰিব। অহা 22 মাৰ্চ আৰু 23 মাৰ্চত সকলো জাতি জনগোষ্ঠী সকলোৱে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে ইয়াত অংশগ্ৰহণ কৰিব আৰু আজি ইয়াত যথেষ্ট আমাৰ জ্যেষ্ঠ ব্যক্তিসকল আপুনি দেখিছে আমাৰ লগত যথেষ্ট জ্যেষ্ঠ ব্যক্তিসকলো আহি উপস্থিত হৈছে। গতিকে সকলোৰে আশীৰ্বাদ আছে এই অধিৱেশন অতি কৃতকাৰ্য হ'ব। আমি আমাৰ খটৰা শাখাৰ প্ৰাক্তন সভাপতি মাননীয় আদিত্য বৰুৱাদেৱক আহ্বান জনাইছিলোঁ। তেখেতে আহি সময়মতে উপস্থিত হৈ আমাৰ লাই খুঁটা স্থাপন কৰিলে আৰু ভক্তবান ৰাইজ তথা আমাৰ জ্ঞাতি মণ্ডলী আঞ্চলিক ৰাইজৰ সহযোগিতাত বা জিলা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্য উপসভাপতি বহুকেইজন ব্যক্তিত আমাক যেতিয়া আশীৰ্বাদ দিলে আহি আমি নিশ্চয় ভাবিছোঁ যে আমাৰ এই অনুষ্ঠানটি নিশ্চয় সাফল্যমণ্ডিত হ'ব আৰু আমি ইতিমধ্যে চৰকাৰী পক্ষৰ লগত যোগাযোগ কৰিছোঁ। আজিৰ যি দুপৰীয়া অন্নমুঠি আমাৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক মাননীয় ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে দিছে। গতিকে সকলো ৰাইজে নিশ্চয় অন্নমুঠি গ্ৰহণ কৰিব আৰু ভৱিষ্যতে আমি 22-23 মাৰ্চ 8 আৰু 9 চৈত এই দুদিনীয়াকৈ কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিব লৈছোঁ আৰু আমাৰ দাদাসকল আছে জ্ঞাতিসকল আছে উচ্চ যিখিনি ব্যক্তি আছে সকলোৰে আমি আশীৰ্বাদ পাইছোঁ। দিহা পৰামৰ্শৰে আগবাঢ়ি গৈ আছোঁ আৰু আমি আশা ৰাখিছোঁ ইতিমধ্যে আমাৰ আপ্যায়ন তথা অন্যান্য প্ৰায় 17খন উপসমিতি গঠন হৈছে। প্ৰতিখন উপসমিতিয়ে নিজা নিজা দায়িত্ব লৈ আগবাঢ়ি গৈছে আৰু আমি খুব সম্ভৱ দুদিনৰ ভিতৰত প্ৰায় 30,000 মান মানুহৰ উপস্থিতি কামনা কৰিছোঁ আৰু সেইমতে খাদ্য উপসমিতিয়ে তেওঁলোকৰ আপ্যায়নৰ কাৰণে সাজু হৈছে বা আমি 6টা তোৰণ পাইছোঁ। প্ৰতিটো আমাৰ পথতে আমাৰ ইয়াতে প্ৰৱেশ পথত আমি তোৰণবিলাক নিৰ্মাণ কৰিম আৰু ইতিমধ্যে তেনেহচৰ লগত কথা পাতিছোঁ। আমি 80 ফুট আৰু 120 ফুট দীঘল ৰভা 40 ফুট 60 ফুটৰ মঞ্চ এইখিনি আমি সাজু কৰি উঠিবলৈ যত্ন কৰিছোঁ আৰু জ্ঞাতিসকলে আমাক যি ধন ধান বা আশীৰ্বাদ প্ৰেৰণ কৰিছে তেওঁ সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাৰ আশা ৰাখিছোঁ।
নামখলাৰ পৰা দীপেন ডেকা ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।